সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মই আজি ব্লগলৈ। আজি ভণ্টিৰ বিয়া আছে, সেইবাবে ভণ্টিক গা ধুৱাবৰ বাবে এনেদৰে বনাই থৈছে। এতিয়া আপোনালোকক অলপ ৰান্ধনি শাললৈ বুলি লৈ গৈছোঁ। দেখিছে নহয়, সকলো ৰান্ধনি আহি এনেদৰে নিজৰ নিজৰ কামত লাগি গৈছে ভাত শাক বনোৱাত। দেখিছে নহয়, এখন কেৰাহীত মাংস এনেদৰে বনাই দিলে। মুঠতে 4টা চৌকা পাতিছে। দেখিছে নহয়, এইবোৰ হৈছে সকলো ৰান্ধনি, সকলোৱে সহায় কৰিছে। এতিয়া ভণ্টি পানী তুলিব যাব, আপোনালোকক অলপ দেখুৱাম, মানে মই বেলেগক ভিডিঅ'টো কৰিব দিছোঁ। কিমান ৰ'দ ন বোকাতে হোৱা কালি মোক বহুত কাটিছে, নতুন আছিল নতুন আছে। নোলাই সদায় মানুহ নামি থাকে। যাব পাৰিম নে? তলৰ পৰা আনা অকণমান। এইখিনি দি দে। এই দোনটোকো এনেকৈ থৈ দিব আৰু নলয় দীঘলকৈ লৈ একেহাতে তিনি পাক দি দে। এইবাৰ পাউডাৰ চাউডাৰ চব পিন্ধিম দে। এটা মোৰ পিন্ধে পেঞ্চিল নালাগে এতিয়া। এইটো থাকিটো দিয়ে। সেইখন জ্বলি আছে নি? সেয়াটো জ্বলাই। কি অকলে অকলে গাই আছ? লগ ক'ত গ'ল? হ'ল কটাই ক'ত গ'লি? এতিয়া পানী লৈ ল, সেই পানীখিনি পেলাবি তিনিবাৰ হেৰি কৰি পিনে আগলৈ নে কৰিবা দেই। কাৰ পানী কাটিছ? কাটিছে।
আৰু এবাৰ কাটি ভৰ্তি কৰি ল মুখলৈ লওক হৰি ৰাম এয়া নিৰ্মালি পানী গংগা জল লৈ গা ধুৱাবলৈ মাকে পানী কাটি লৈছে কিবা এটি বাধা বিঘিনি আছিলে যদি সেই বাগানী জল কুঁৱৰী হাত পাতি ধৰি ছোৱালীজনীক ভালে কুশলে থাকিবলৈ আশীৰ্বাদ আপোনাৰ নাম হ'ব আমাৰ যশস্যা হ'ব আপোনাৰ যশস্যা হ'ব আমাৰ নাম হ'ব গোপিনীসকলৰ হৰি হৰি কৈছে নালাগে কাক দিছিল দিয়া হ'লে এগৰাকীয়ে দিবহি আৰু পানী তুলি অহাৰ পিছত মই আকৌ আহিলোঁ ৰান্ধনীশাললৈ বুলি চাবলৈ কিমাননো আগবাঢ়িছে খানা কিমান হৈছে পিছে আমাৰ বহুতেই আগবাঢ়িলে বনাই হৈ গ'ল গাহৰি মাংস বনাই হৈ গ'ল ইয়াত গাহৰি মাংস আছেনে এইটো আছে এইটো গাহৰি মাংস আছে আৰু ইয়াত একেই জলভাজি গাহৰি পেটু গাহৰি পেটু জ্বলা ভাজি সেইটো দালি আছে বনাই হৈ গ'ল বাকী আৰু সেইখিনি সিজাই থোৱা বাকী আৰু ইফালে বনাই আছে গাহৰি মাংস আৰু এইফালে দাইল বনাই আছে ভাতটো আৰম্ভ হ'ল বুলি কৈছে এতিয়া আপোনালোকক কইনা মাকে আৰু আইতাকে কৰা ধেমালি অলপ দেখাম মই কৰিব নাপালোঁ পিছে ভণ্টি এজনীহে কৰি দিছে ভিডিঅ'টো
ঐ দেখোন বিক্ৰী কৰি নেৰিবা পৰি দিব দেখিছেনে আপোনালোকে খুৰীহঁতে বহুত কষ্ট কৰি চাহ বনাইছে সকলো আলহীক দিবলৈ। আজি ভণ্টিৰ বিয়া শেষ হৈ গ'ল। দেখিছে নহয় পেণ্ডেলবোৰো ভাঙি আছে। আপোনালোকে মোক ক্ষমা কৰি দিব, মই বিয়াৰ সম্পূৰ্ণ ভিডিঅ' দিব নোৱাৰিলোঁ, মানে মই অলপ কামত ব্যস্ত হৈ থাকিলোঁ। যিহেতু বিয়া শেষ হ'ল, বিয়াৰ পিছৰ দিনা আজি কাম কৰা ভাত খুৱাব। দেখিছে নহয় এনেদৰে দুটাইজনে ব্ৰইলাৰ মাংস কাটি আছে। মই নিজকে সাজি কাচি মই কেনেদৰে ওলাইছোঁ, মই নিজকে ভিডিঅ' কৰিব সেইদিনাখন সময়ে নাপালোঁ। মানে বিয়াৰ দিনাখন আপোনালোকে যদি মই কেনেকৈ ওলাইছোঁ চাবলৈ বিচাৰিছিলে তেন্তে মোৰ ইনষ্টাগ্ৰামতো চাব পাৰিব আৰু ফেচবুকতো মই কিছু প'ষ্ট আপলোড কৰিম, আপোনালোকে চাব পাৰিব। দেখিছে নহয় সকলোৱে এনেদৰে খানা বনাত ব্যস্ত হৈ আছে। ইফালে মাংস বনাই আছে, তাৰপিছত ইফালে আকৌ পেণ্ডেলৰ কামত ব্যস্ত হৈ আছে। সকলো আহি ইয়াত নিজৰ নিজৰ ভাগে কাম লাগি গৈছে আৰু যিহেতু আমাৰ বিয়াত সকলোৱে সহায় কৰি দিছিলে, লাগি ভাগি দিছিলে, সেইবাবে আমাৰ বিয়াখন সুকলমে পাৰ হ'ল। আৰু মই মোৰ ভিডিঅ'ৰ ফালৰ পৰাই সকলোকে ধন্যবাদ জনাই দিছোঁ, যিহেতু আপোনালোকে বহুত লাগি ভাগি আমাক সহায় কৰি দিলে, বিয়াখন সুকলমে পাৰ হোৱাত সহায় কৰি দিলে। দেখিছে নহয় আপোনালোকে ইয়াত 3টা চৌকা পাতি দিছে। প্ৰথম চৌকাটোত গাহৰি মাংস বনাইছে, মাজত ভাত বনাইছে আৰু এই কিনাৰটোত ব্ৰইলাৰ মাংস বনাইছে। দেখিছে নহয় আপোনালোকে এইফালে আমাৰ মাংস বনাই হৈ গ'ল, ব্ৰইলাৰ মাংস খাবলৈ বাকী আছে আৰু খাব হ'বই আৰু অলপ পিছত। আৰু এইফালে ভাতো নমাই দিলে। আপোনালোকক মই বিয়াৰ আৰু বিয়াৰ পিছদিনাখনৰ ভিডিঅ' দুটা মিলাই দিলোঁ। আপোনালোকে চাই কেনেকৈ পালে বাৰু কমেণ্ট এটা কৰি জনাই দিবচোন। দেখিছে নহয় আন্ধাৰ হৈ গ'ল, ভাত খাব লওঁতে আমিও এনেদৰে বহি ল'লোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ আৰু ধন্যবাদ।